8 পে কমিশ্যন ৰিগাৰ্ডিং দুটা বৃহৎ আপডেট আছে। প্ৰথম আপডেটটো আমি ইয়াতে স্ক্ৰীনত দেখিবলৈ পাইছে, এইখিনি কথা আমি আলোচনা কৰিম। এই যিটো আপডেট হয়, এই আপডেটটো আপোনাৰ 8 পে কমিশ্যনৰ যিটো অফিচিয়েল টুইটাৰ হেণ্ডেল হয়, যাক আমি এক্স বুলি কওঁ এতিয়া, তাত এই খবৰটো আহিছে। গোটেইখিনি কথা আমি চাম, আচলতে কি ইয়াতে ইম্পৰ্টেণ্ট খবৰ আছে। আৰু দ্বিতীয় খবৰটো হৈছে অসমৰ ফালৰ পৰা এটা 8 পে কমিশ্যনৰ ৰিগাৰ্ডিং এটা ডাঙৰ খবৰ আহিছে। সেইটো খবৰ আমি চাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি এইটো চাম, ইয়াতে কি কথা লিখিছে বা ইয়াৰ অৰ্থটো কি আচলতে। তো ইয়াতে লিখিছে 8 CPC big update. The 8 CPC official website 8cpc.gov.in is now live. Questionnaire with 18 structured questions launched on MyGov views. Invited from employees, pensioners, association, stakeholders, link. তো ইয়াতে এটা লিংকো আপোনালোকে দেখিবলৈ পাইছে। আৰু এই যিটো কথা লিখিলে, এই কথাটোৰ অৰ্থটো ধুনীয়াকৈ আমি আলোচনা কৰিম। তো এটা ৱেবছাইট খোলা হৈছে 8cpc.gov.in। তো দেখিলে আপোনালোকে ষ্টেপ বাই ষ্টেপ 8 পে কমিশ্যনৰ কথাবিলাক আগবাঢ়িছে। তো এটা ৱেবছাইট খোলা হৈছে, আৰু এই ৱেবছাইটটো খোলাৰ কাৰণে আপোনালোকৰ কি সুবিধা হ'ব, তো গোটেইখিনি কথা আমি চাম। আচলতে এইটো এটা ভাল খবৰ আপোনালোকৰ কাৰণে। তো গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিম। আৰু এটা সৰু অনুপ্ৰেৰণা থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলটো ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। আৰু ভিডিঅ'টো স্কিপ নকৰিব, তেতিয়াহ'লে কথাখিনি বুজি নাপাব। স্কিপ নকৰাকৈ চালে গোটেইখিনি কথা আপোনালোকে বুজিবলৈ সক্ষম হ'ব। এতিয়া হওক আমি ইয়াৰে মেইন কথাখিনি চাবলৈ চেষ্টা কৰোঁ। ইয়াতে কথাখিনি এইখিনি লিখিছে যে অষ্টম দৰমহা আয়োগ 8cpcৰ গুৰুত্বপূৰ্ণ আপডেট। অষ্টম দৰমহা আয়োগৰ 8cpc চৰকাৰী ৱেবছাইট 8cpc.gov.in এতিয়া লাইভ হৈছে। MyGov প্লেটফৰ্মত 18টা গাঁথনিযুক্ত প্ৰশ্নসহ এটা প্ৰশ্নাৱলী আৰম্ভ কৰা হৈছে। কৰ্মচাৰী, পেঞ্চনাৰ, সংস্থা আৰু সকলো অংশীদাৰৰ পৰা মতামত আমন্ত্ৰণ জনোৱা হৈছে। লিংকো ইয়াতে দি দিছে, mygov.in/my-gov-survey/8cpc.questionnaire। তো ইয়াৰ অৰ্থ হ'ল, এইটো এটা আচলতে বহুত ভাল খবৰ বুলি ক'ব লাগিব সকলো কৰ্মচাৰী, সকলো পেঞ্চনাৰৰ কাৰণে। কাৰণ ইয়াতে কি আছে, ইয়াতে আছে যে অষ্টম দৰমহা আয়োগত আপোনাৰ মতামতৰ গুৰুত্ব আছে। প্ৰথমবাৰৰ বাবে চৰকাৰে কৰ্মচাৰী, পেঞ্চনাৰ আৰু অংশীদাৰসকলৰ পৰা প্ৰত্যক্ষভাৱে মতামত বিচাৰিছে এটা চৰকাৰী প্ৰশ্নাৱলীৰ জৰিয়তে। তাৰপিছত আপোনালোকে চাব পাৰে যে 8cpc প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আৰম্ভণিৰ সংকেত। চৰকাৰী ৱেবছাইট আৰম্ভ কৰা আৰু গাঁথনিযুক্ত প্ৰশ্নাৱলী মুকলি কৰা মানে কাম কাজ আৰম্ভ হৈছে। এইবোৰ সাধাৰণতে চূড়ান্তৰ প্ৰতিবেদনৰ আগতে কৰা হয়, সেয়ে ই এক ইতিবাচক সংকেত বুলি আপোনালোকে ধৰিব পাৰে। প্ৰকৃত সমস্যা চৰকাৰৰ আগত তোলাৰ সুযোগ আপোনালোকে পাইছে। তো এটা বহুতেই ভাল খবৰ কৰ্মচাৰী, পেঞ্চনাৰসকলৰ কাৰণে, যে তেওঁলোকে এতিয়া তেওঁলোকৰ প্ৰশ্নবিলাক লাইভ বা ৱেবছাইটৰ জৰিয়তে তেওঁলোকে কুৱেশ্যনখিনি কৰিব পাৰিব, আৰু প্ৰত্যক্ষভাৱে তেওঁলোকৰ মতামত বিচৰা হৈছে। তো এটা অতিকৈ ডাঙৰ খবৰ। এতিয়া আমি দ্বিতীয় খবৰটোলৈ আহিম, যিটো অসমৰ ফালৰ পৰা খবৰ এটা আহিছে। এতিয়া চাওক, ইয়াতে অসমৰ ফালৰ পৰা এই খবৰটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দি দিছে। লিখিছে, অষ্টম দৰমহা আয়োগক লৈ মুখ্যমন্ত্ৰীৰ সৰ্ববৃহৎ ঘোষণা। কেবিনেট বৈঠকৰ পিছতে অষ্টম দৰমহা আয়োগক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। ৰাজ্য চৰকাৰে গঠন কৰা অষ্টম দৰমহা আয়োগক পূৰ্ণ ৰূপ প্ৰদান কৰিলে ৰাজ্যিক কেবিনেটে। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাস হ'ব ৰাজ্য চৰকাৰৰ গঠন কৰা অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্ত হ'ব অসম দৰমহা আয়োগৰ সদস্য। মুখ্যমন্ত্ৰীয়ে কয় যে অসম দৰমহা আয়োগৰ সদস্য হ'ব ৰাজ্যৰ বিত্ত বিভাগ, পাৰ্চনেল বিভাগ আৰু ন্যায়িক বিভাগৰ আয়ুক্তসকল।